মানকাছাৰৰ জালুৰচৰ আয়ুষ্মান আৰোগ্য মন্দিৰৰ কামত দুৰ্নীতিৰ অভিযোগ। নিম্নমানৰ কাম কৰি ঠিকাদাৰে দুৰ্নীতি কৰাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে। মানকাছাৰৰ জালুৰচৰত নিৰ্মাণ হৈ থকা আয়ুষ্মান আৰোগ্য মন্দিৰত ঠিকাদাৰে অতি নিম্নমানৰ সামগ্ৰী আৰু চৰকাৰী নীতি নিৰ্দেশনা মতে কাম কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। বিভাগীয় কৰ্তৃপক্ষই এতিয়ালৈকে উক্ত কাম পৰিদৰ্শন নকৰাৰ গুৰুতৰ অভিযোগ। দীৰ্ঘদিনৰ প্ৰায় নিৰ্মাণ হৈ থকা কামত ব্যাপক খেলিমেলিৰ অভিযোগ। নিউজ ডেস্ক রিপোর্ট ইন্ডিয়ান ফার্স্ট নিউজ। ছাত্রদের ঘরে নির্মাণ হয়েছে কিমান টাকার কাম তো 51 সামথিং ভাল আছে, কিন্তু কামৰ কোৱালিটি ভাল নহয়। কেনে ধৰণৰ বেয়া কোৱালিটি একেবাৰে। আপোনাৰ ৰড যিবিলাক ইউজ কৰি আছে, ৰড ড্ৰয়িঙত যিটো আছে ড্ৰয়িঙৰ দৰে নহয়। আৰু আপোনাৰ পিলিং ৱাল যিটো গাঁথনি কৰিছে এইটো 5 ইঞ্চি গাঁথনি কৰিছে। তাৰপিছত আপোনাৰ আৰ্ট ফিলিং যিটো কৰিছে, আৰ্ট ফিলিংটো আপোনাৰ চেণ্ড দিব লাগে, তাত গ্ৰেভেল দিছে, বল্ডাৰ আৰু বালি মিক্স। এইটো অলপ কেইদিন পিছতে ডেমেজ হৈ যাব। আৰু কি কাম কৰিছে এনে ধৰণৰ? এতিয়াতো এইটো ইমানলৈকে হৈছে। আপোনাৰ ঠিকাদাৰ কোন? ঠিকাদারটা আমি নাজানো, বিভাগীয় ইঞ্জিনিয়ার এতিয়ালৈকে অহাই নাই ইয়াতে। ইঞ্জিনিয়ার ইয়াত পৰ্যবেক্ষণ কৰিব না, দেখাই নাই। মিস্ত্রি নিজে যি পাই সি কৰি আছে। নহয়, এইটো সাব চেণ্টাৰৰ মাটি। সাব চেণ্টাৰৰ মাটি হয়। জি দুৰ্নীতি কৰি আছে। আমি দেখা পাওঁ এতিয়া মিস্ত্ৰীয়ে দুৰ্নীতি কৰি আছে। তেতিয়ালৈকে বিভাগীয় ইঞ্জিনিয়াৰ অহা নাই, কন্ট্ৰাক্টৰ কোন অহা নাই। আপোনালোকে কন্ট্ৰাক্টৰ কোন নাজানে? নাজানো। ইঞ্জিনিয়াৰ কোন নাজানে? নাজানো। সেটা কি সরকার বা জেলা প্রশাসন কি আহ্বান জানাবে? আমি জিলা প্ৰশাসনৰ ওপৰত আহ্বান জনাইছো যাতে আমাৰ কামটো চালি জাৰি চাই ভালকৈ কৰিব পাৰে।